हेलो एवरीवन वेलकम टू एडुकेशन उइल आज आम चाम किसुमान माने कनफ्यूजिंग किसुमान कुएशन हे कुएशनबोर आमी डिसकास करिम हे कुएशनबोर साबाय माने बदमाश रुलर ऊपर हबो जे बदमाश रुलटो जदि आमी भालके नाजानो तेतियाले आमाक की प्रब्लेम हबो पारे केनेकुवा धৰণৰ कनफ्यूजिंग कुएशन आহে এই कुएशनটো এটা চাও द ভ্যালু মানে এটো ওলাব লাগে 1001 ডিভাইডেড বাই 11 অফ 13 এটো আমি প্ৰথমত কেনেকৈ কৰিম প্ৰথম কথা হল অফৰ কাম কৰিব লাগে অফৰটো কাম কৰিম কিন্তু যদি আমি কওঁ যে নাই এটো বলে এনেকুৱাকে আছে অফ 13 একেটো কথা হল যে এটোক আমি কি কৰিছো তেতিয়ালে যদি আমি এনেকুৱাকে কৰো যে ইয়াৰ লগত এটো পূৰণ কৰি দিও তেতিয়ালে এটো কি হ'ব ৰং হ'ব একচুয়ালি ইয়াতে কথাটো এনেকুৱাকৈ কৈছে যে এটো আৰু এটোৰ আগত কাম কৰিব লাগিব যে 1001 হৰণ 11 অফ মানে কি বুজায় পূৰণ তেতিয়া আমি কি কৰিব লাগিব আগতে এই পূৰণ অফ মানে একচুয়ালি যদিও পূৰণ হয় কিন্তু এটা কম যে স্যার আগতে ডিভিজনৰ কাম কৰিম তাৰ পিছত এই পূৰণৰ কাম কৰিম নহয় এটো ৰং হ'ব আগতে আমি এটোৰ কাম কৰিব লাগিব অফটো পূৰণে বুজায় কিন্তু হলো ইয়াৰ প্ৰায়োৰিটিটো আগত হয় সেই কাৰণে আমি এটো আগত কাম কৰিলে তেতিয়াল কিমান হ'ব 1001 ডিভাইডেড বাই এটো যদি আমি পূৰণ 11 পূৰণটো আমি জানো 11 পূৰণটো কেনেকুৱা হয় 1 3 যদি হয় এটো 4 হ'ব হয়নে কাৰণ 11 পূৰণটো আমি এনেকুৱা 13 আৰু 11 যদি পূৰণ কৰো সদায় এইটো আৰু এইটো ইয়াতে হ'ব এই 1 টো ইয়াত যাব আৰু এই দুটা যোগফলটো ইয়াত বহে 143 এতিয়া আমি এইটো হৰণ কৰিম কেনেকুৱা হ'ব 1001 143 এটা কথা মনত ৰাখিব লাগে এইবোৰৰ ক্ষেত্ৰত যেতিয়া ইয়াত 1 আছে তেতিয়ালে কি এই ইয়াতো আকৌ কি আছে 3 আছে কুৱেশ্যনটো আমি এনেকুৱা হ'ব লাগে যে 3 টো ইয়াত কিহেৰে হৰণ কৰিলে আমি লাষ্টত 1 পাম 3 ৰে আমি যদি 7 ৰে পূৰণ কৰো 7 3 গুণ 21 সেইকাৰণে 1 আহিব সেইকাৰণে আমি প্ৰথম আমি 7 ৰে কৰি চাম বাকি আৰু কিবা আছে নেকি এনেকুৱা যে 1 3 ৰে পূৰণ কৰিলে 1 পোৱা যায় 3 ৰে পূৰণ কৰিলে আৰু 1 পোৱা আমাৰ নাই সেইকাৰণে আমি ডাইৰেক্ট 7 ৰে কৰিলো 7 ৰে যদি আমি হৰণ পূৰণ কৰো তেতিয়া গম পাই যাম 7 ৰে পূৰণ কৰিলে এইটো আমি আছিল নহয় 7 ৰে পুৰা 7 3 গুণ কিমান 21 ৰ 1 হাতে থাকিল 2 7 4 গুণ কিমান 28 28 2 0 হাতে থাকিল কিমান 3 30 তেতিয়ালে 7 গুণ 7 3 এইটো হৈছে নে তেতিয়ালে আমাৰ ডাইৰেক্টলি গম পাইছো যেটো কি হেৰা যাব ইকুৱেল টু তেতিয়ালে কিমান হ'ব आंसर হ'ব 7 এই কুৱেশ্যনটো যদি এনেকুৱাকে থাকিলে হয় তেতিয়া হলে কিন্তু আমাৰ এনেকুৱা হলে হয় যে 1001 ডিভাইডেড বাই 11 অফ এনেকুৱা থাকিলে তেতিয়া আমি এই ব্ৰেকেটৰ কামটো আগত কৰিলো হয় তেতিয়া আমি আগতে কিহৰ কাম কৰিলো হয় ব্ৰেকেটৰ কাম এই ব্ৰেকেটৰ কাম আগত কৰি তাৰ পিছত আমি এটো ৰে পূৰণ কৰি দিলো হয় এটো বেলেগ এটো কিন্তু বেলেগ এটো আমি ভালকে চাব লাগিব যে কেনেকুৱা আৰু এটা কুৱেশ্যন আছে সাপোজ এটো সৰল কৰা সিম্পলিফাই মানে কি কৈছে সৰল কৰা এই কুৱেশ্যনটো যদি আহে তেতিয়া আমি কেনেকৈ কৰিম এই কুৱেশ্যনটো আহিলে আমি কেনেকৈ কৰিম এটো কুৱেশ্যনো আমি কৰিলে প্ৰথম আমি কিহৰ কাম কৰিম এই 12ৰ কাম কৰিব লাগিব কাৰণ ভি কি আছিল মই আগৰ ভিডিওটোত মই দেখাইছো যে ভি বদমাছ ৰুলটো কেনেকুৱা হয় যদি কোনবাই চোৱা নাই তেতিয়া নিশ্চয় তাতে যাই চাব পাৰে বা বদমাছৰ আমি জেনেৰেলি জানোৱে যে ভি বি বি নহয় ভি বদমাছ এটো হৈ আছিল ব্ৰেক বদমাছ ৰুল মানে ভি মানে হল বাৰবোৰৰ কথা বুজাইছে ব্ৰেকেট অফ ডিভিজন মাল্টিপ্লিকেশন এডিশন আৰু সাবট্ৰেকশন তেতিয়ালে এই বস্তুবোৰৰ এইখিনি আমি প্ৰথমত আমি এইটো কাম কৰিম এইটো কৰিলে কি হ'ব আমি চাব লাগিব এইটো আমি কেনেকৈ কৰিম এইটো আমাৰ বহুত ইম্পৰ্টেন্ট এটা কুৱেশ্যন হয় যে বি মাইনাস আগতে ব্ৰেকেট এইবোৰ থাকক গৈ এনেকুৱাকৈ এইটো হ'ব এনেকুৱা নেক্সট এইটো আহিব নেক্সট বি মাইনাস আকৌ কি আছে বি এই মাইনাস আছে ইয়াতে আমি এইখিনি কাম কৰা এইখিনি মানে কেনেকুৱা এইটো আমি একো নাজানো এইটো আমি এনেকুৱাকৈ ৰাখিব লাগিব হয়নে এইটো আমি কি কেনেকৈ ৰাখিব ইয়াত আমি একো ভ্যালুৱে নাজানো আমি এইটো ডাইৰেক্ট বাৰটো উঠাই দিব পাৰোঁ বাৰটো উঠাই দিলে কি হ'ব এইটো আমি এতিয়া চাম এইটো এনেকুৱা হ'ল নে ব্ৰেকেট হৈ গ'ল নে ইয়াতে এটা আৰু এটা ব্ৰেকেট কিন্তু ইয়াতে আমি ইউজ কৰিছোঁ সো তাৰ পিছত এইটো হ'ল প্লাস টুৱাইস এ আছিল তাৰ পিছত এইটো আছিল এইটো যেতিয়া আমি কৰিম নহয় এইটোৰ লগত এইটো একচুয়ালি কি হ'ব এইটো এটা সংখ্যা হৈ গ'ল আমি এইটো ধৰি লৈছো যে এটা কি হৈ গ'ল সংখ্যা এ মাইনাস বি টো এটা কি হৈ গ'ল সংখ্যা হৈ গ'ল তেতিয়া আমাৰ কেনেকুৱা হ'ব এইটোৰ লগত এইটো মাইনাস হ'ব আৰু ইয়াতে কি হ'ব মাইনাসে মাইনাসে কি হ'ব প্লাস এইখিনি কাম এই বস্তুবোৰটো আমাৰ একেই থাকিব এইখিনি আমাৰ একেই থাকিব বি হ'ব মাইনাস এইটো থাকি গ'ল এইটো কি হ'ব বি
দুটা মিলি আমি এটা বুজিছোঁ সেইকাৰণে মাইনাছে প্লাছে কি হ'ব মাইনাছে মাইনাছে কি হ'ব প্লাছ বি মানে মাইনাছে প্লাছে মাইনাছ আৰু এ আছে মাইনাছে মাইনাছে কি হ'ব প্লাছ ইটো বি এইটো হৈ গ'ল নে এনেকুৱা হ'ব প্লাছটো আহিছে যদি কোনোবাই এইটো এনেকুৱাকৈ ৰাখি দিয়ে যে এইটো হ'ল মাইনাছ এ মাইনাছ বি তেতিয়াহ'লে কিন্তু এইটো কি হ'ব ৰং হ'ব এইটো এনেকুৱাহে হ'ব এতিয়া আমাৰ কেনেকুৱা হৈ গ'ল চাওঁ আমি এতিয়া তাৰপিছত আমি এই ব্ৰেকেটটোৰ কাম কৰিম ইয়াতে কি হ'ব টুৱাইছ বি প্লাছ ওৱান আৰু ইয়াতে প্লাছ ওৱান তেতিয়াহ'লে টুৱাইছ বি মাইনাছ এ হ'ব তেতিয়াহ'লে বি মাইনাছ ইয়াতে কি হ'ব বি মাইনাছ এ প্লাছ বি মাইনাছ ইয়াতে কি হ'ব বি এইটো যদি আমি গুচাই দিম তেতিয়াহ'লে হ'ব কি বি মাইনাছ থাকক গৈ এইটো কি হ'ব 2b মাইনাছ এ আমি একেলগে কামবোৰ কৰিব পাৰোঁ আমি লাহে লাহে যেতিয়া আমি এক্সপাৰ্ট হ'ম তেতিয়া আমি কৰিব পাৰিম আমি এই ব্ৰেকেটৰখিনি কৰি দিলোঁ মাইনাছে এতিয়া ইয়াতো আকৌ কি আছে প্লাছ মাইনাছে প্লাছে কি হ'ব এইখিনিতো ইয়াতে আমাৰ এইবোৰ থাকিবই আমি এটা লাইনতে কৰিব পাৰোঁ কিন্তু আমি যিহেতু কি হয় আমি যেহেতু সব বস্তুবোৰ বুজি পোৱা নাই সেইকাৰণে মই ষ্টেপ বাই ষ্টেপ কৰিছোঁ কিন্তু আমি ইচ্ছা কৰিলে আমি 2-3টা লাইনতে শেষ কৰি দিব পাৰোঁ এতিয়া আমি চাম এইটো কেনেকুৱা কৈছে বি আৰু এইটো কি হ'ব মাইনাছে প্লাছে কি হ'ব মাইনাছ টুৱাইছ বি প্লাছ কি হ'ব প্লাছ কি হ'ব এ হ'ব আৰু প্লাছ টুৱাইছে ইয়াতে আমাৰ এই ডাঙৰ ব্ৰেকেটটো আছে হয়নে এতিয়া কি হৈ গ'ল ইয়াতে কি হ'ল এতিয়া চাওঁ এটা প্লাছ ওৱান আছিলে আৰু এইটো মাইনাছ 2b আছিলে মই কি কৰিছিলোঁ যে এইটো আমি যেতিয়া কৰিম তেতিয়া আমাৰ কেনেকুৱা হ'ব লাগে সদায় ডাঙৰটোৰ পৰা সৰুটো বি কৰোঁ এইটো কি হ'ব 2 মাইনাছ 1 তেতিয়াহ'লে কি হ'ব মাইনাছ 2 মাইনাছ 1 মানে 1 কিন্তু ডাঙৰটোৰ আগত কি আছে 1 আছে সেইকাৰণে ডাঙৰটোৰ আগত কি আছে মাইনাছ আছে সেইকাৰণে আমি কি কৰিম মাইনাছ কি হ'ব বি হ'ব ইয়াতে ইয়াতে কি হ'ব এইটো যাই পিনে এইটো যাই হ'ব মাইনাছ বি প্লাছ এ আৰু প্লাছ টুৱাইছ এ হৈ গ'ল এনেকুৱা থাকিব এইবোৰ আমি ব্ৰেকেটবোৰ গুচাই দিব পাৰোঁ এইটো যদি আমি ইয়াৰ লগত হৈছে তেতিয়াহ'লে এইবোৰৰ পূৰণ হৈ আছে এইবোৰ ব্ৰেকেটবোৰ আমি কি কৰিব পাৰোঁ গুচাই দিব পাৰোঁ এতিয়া আমি চাম ইয়াতে যে ইয়াত যেনেকুৱা আছিলে এইটোৱে ইয়াত যেতিয়া আমি কি কৰিম ব্ৰেকেটবোৰ গুচাই দিম মাইনাছ এইটো আছিলে তেতিয়া কি হ'ব বি হ'ব ইয়াতে মাইনাছ এইটো যে আছে মাইনাছে প্লাছে কি হ'ব মাইনাছ এ মাইনাছে প্লাছে কি হৈ আছে মাইনাছ বি মাইনাছ এইটো আমি গুচাই দিব পাৰোঁ ব্ৰেকেটবোৰ গুচাই দিলে কি হ'ব মাইনাছে মাইনাছে কি হ'ব প্লাছ বি মাইনাছ আৰু প্লাছে কি হ'ব মাইনাছ এ প্লাছ কি থাকি গ'ল টুৱাইছ এ থাকি গ'ল এইটো আমাৰ থাকি গ'ব ইয়াতে লাষ্টত তেতিয়াহ'লে আমি কি কৰিব পাৰিম এই মাইনাছ আছে মাইনাছ বি ইয়াত আছে প্লাছ বি কেঞ্চেল হৈ যাব নেক্সট যদি চাওঁ এইটো এ এইটো যদি চাওঁ তেতিয়াহ'লে কি হ'ব বি মাইনাছ আৰু ইয়াত ব্ৰেকেটৰ ভিতৰত চাওঁ এইটো টুৱাইছ এ আছে এইটো আৰু এইটো কেঞ্চেল হৈ যাব থাকিব কি বি এতিয়া লাষ্টত কি থাকি গ'ল বি মাইনাছ কি থাকি গ'ল বি থাকি মাইনাছে প্লাছে কি হ'ব মাইনাছ বি তেতিয়াহ'লে কি হৈ লাষ্টত আমাৰ 0 কুৱেশ্যনটো আছে আমাৰ এনেকুৱা যে 72 ডিভাইডেড বাই 3 into 4 of 6 ইয়াত আমি কি কৰিব লাগিব প্ৰথমত আমি অফৰ কামটো কৰিব লাগিব 72 ডিভাইডেড বাই 3 into 4 এই 6ৰ এইটো অফ থাকিলে মানে ইনটু বুজায় তেতিয়াহ'লে 4 into কি কৰিম 6 কিন্তু এইখিনিৰ কামটো আগতে কৰিলোঁ এইটো ব্ৰেকেট বুজাব তেতিয়াহ'লে কি হ'ব 72 ডিভাইডেড বাই 3 এইটো হ'ব কিমান ইনটু 24 মানে 24 তাৰ আগত কি কৰিব লাগিব বদমাছ ৰুলে কি কৈ আছে হৰণটো কৰিব লাগিব কাৰণ বদমাছৰ মই অলৰেডি বুজাইছোঁ যে ডিভিজনটো আগত আহে মাল্টিপ্লিকেশ্যনটো কি আহে পিছত আহে যেতিয়া এইটোৰে এইটো হৰণ কৰিম তেতিয়াহ'লে কিমান যাব 2 আৰু এইটো কিমান হ'ব 4 ইনটু কি হ'ব 24 এতিয়া আমাৰ কি কৰিম 24ক স্কোৱাৰ কৰিলে যিটো হ'ব সেইটোৱে 24 আমি কি কৰিম ইনটু 24 আমি মাল্টিপ্লাই কৰিলে কিমান হ'ব সেইটোৱে আমাৰ কি হ'ব এনসাৰ হ'ব ইয়াতে 2 দে ঠিকে আছে এইটোৰে আগত আমি হৰণ কৰি ল'ব লাগিব তাৰপিছত এইটো ল'ম মাল্টিপ্লাই তেতিয়া কিমান হ'ব 6 নেক্সট 8 আৰু 9 হ'ব নেক্সট আৰু কৰিলে কিমান হ'ব 8 4 হ'ব ডেট মিন্স 6 7 5 মানে কিমান হ'ব 5 7 6 হ'ব আমাৰ কি এনসাৰ কেতিয়াবা কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন এটা দিয়ে
কি কুৱেশ্যন দিছে যে এই প্ৰশ্নবোধক চিহ্নত কি চিম্বল হ'ব, পূৰণ হ'ব নে হৰণ হ'ব নে যোগ হ'ব নে বিয়োগ হ'ব, মানে মাল্টিপ্লিকেশ্যন হ'ব, এডিশ্যন হ'ব, ছাবষ্ট্ৰেকশ্যন, কি হ'ব সেইটো আমাক ওলাব লাগিব। প্ৰথম কথা হ'ল আমি এইটো এনেকুৱাকৈ ৰাখিম। প্ৰথম আমি কি কৰিম, এই কুৱেশ্যনটো কৰিবলৈ হ'লে আমি এনেকুৱাকৈ ৰাখিম 2 কুৱেশ্যন মাৰ্কটোক মই এক্স বুলি দিছোঁ 6 থাকক গৈ এক্স। আৰু এইটো কি হ'ব, এইটো প্ৰথমত আমি কিহৰ কাম কৰিলোঁ, হৰণৰ কাম কৰিলে কি ইমান হ'ব মাইনাছ এইটোত গ'লে 3 বাৰ প্লাছ কি হ'ব 2 ইকুৱেল টু কিমান হ'ব 11। ঠিক আছে, প্ৰথম আমি কাৰ কাম কৰিব লাগিব, হৰণৰ কামটো আগত কৰিব লাগিব, বদমাছ ৰুলে কৈ আছে। তেতিয়াহ'লে সেইকাৰণে আমি হৰণৰ কামটো আগত কৰি লৈছোঁ, হৰণৰ কাম আগত কৰিলে এইটো হৈছে। এতিয়া আমি কি কৰিম, এইকেইটা ইফালে লৈ যাম। এইকেইটা ইফালে লৈ গ'লে কি হৈ যায় আমিতো জানো, এইকেইটা আমি ইফালে লৈ গ'লে আমাৰ কি হ'ব 11 মাইনাছ এইটো মাইনাছ ইফালে থাকিলে ইফালে গ'লে কি হয় প্লাছ থাকিলে ইফালে গ'লে কি হয় মাইনাছ। তেতিয়াহ'লে ইয়াত কিমান হৈ গ'ল 3 পৰা 2 গ'লে 1 আৰু এইটো হ'ব 12। তেতিয়াহ'লে ইয়াত কি হ'ব 2x 6 হ'ব। তেতিয়াহ'লে ইয়াত কি এটা দিলে, এনেকুৱা কি দিলে এইটো 12 হ'ব, তেতিয়াহ'লে কি দিব লাগিব, এই x ইকুৱেল টু কি হ'ব পূৰণ। তেতিয়াহ'লে এইটোৱে আহিব এনচাৰত, এনেকুৱা হ'ব যে x ইকুৱেল টু কিমান হ'ব পূৰণ হ'ব লাগিব।